আজি তিৱা সাহিত্য সভাৰ অধিৱেশনত ভাগ ল'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। 1000 যুৱক যুৱতীয়ে সমূহীয়াভাৱে প্ৰদৰ্শন কৰা তিৱা নৃত্য চাই সঁচাকৈ অভিভূত হৈছোঁ। এই বছৰ তিৱা ভাষাক ৰাজ্য চৰকাৰে ৫ম শ্ৰেণী পৰ্যন্ত মাধ্যম হিচাপে ঘোষণা কৰিছে। মই ভাবোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমি যদি ৫ম শ্ৰেণীলৈ তিৱা ভাষা সাহিত্যক আমাৰ নৱপ্ৰজন্মৰ মাজত আমি প্ৰচাৰ কৰিব পাৰোঁ, ই তিৱা ভাষাক সংৰক্ষণ আৰু প্ৰচাৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতসকলে আৰু দুটা মোক প্ৰস্তাৱ দিছিলে, তিৱা ভাষা শিক্ষকৰ নিযুক্তি আৰু চাৰণ বিলৰ সন্মুখত এখন কলাক্ষেত্ৰ।